বনোৱা ফেক্টৰী আছে নেকি? এটা বনায় দানাটো বনায় তাৰ যিটো ৰ মেটেৰিয়েলছ মাকৈ লাগে ইত্যাদি ইত্যাদি সেইবিলাকৰ প্ৰডাকশ্যন হয়। বৰ খেতিত যথেষ্ট পৰিমাণে হয় আৰু বাহিৰৰ পৰাও আহে। আমাৰ CM আৰম্ভ কৰিব পাৰে নে নোৱাৰে? গতিকে আপোনালোকৰ জৰিয়তে আমি এতিয়া CM ত্ৰিপুলে 2.0 আৰম্ভ কৰিম। যদি আপোনালোকে ভাবে যে CM ত্ৰিপুলে আমাৰো মুৰ্গী পুহিবৰ কাৰণে আপোনালোকে উদ্যোগ লৈছে, আপোনালোকৰ দ্বাৰাটো CM ত্ৰিপুলে কোনোবা এজন যদি উদ্যোগীয়ে যদি সৰুকে যদি আৰম্ভ কৰিব পাৰে তেওঁলোকৰ বস্তুটো আৰু কিনি ল'ব পাৰিব, নহয় জানো? ভাল হ'ব। ঠিক আছে, থেংক ইউ। আৰু এজন বেলেগ I have to introduce myself, not a job seeker, but I introduce myself as a job creator. মানে মই নিজকে এইটো পৰিচয় দি ভাল নাপাওঁ যে মই এজন চাকৰি প্ৰাৰ্থী, বৰঞ্চ মই এইটোহে বিচাৰি নিজকে পৰিচয় দি ভাল পাওঁ যে মই চাকৰি ক্ৰিয়েট কৰা সৃষ্টি কৰা এজন মানুহ। It is called I am not job seeker but I am a job creator. সেইকাৰণে ইয়াত যিসকল উপস্থিত আছে, ইয়াত বৰক্ষেত্ৰী সমষ্টিৰ কিমান সংখ্যা আছে? बरखेती LSC का कितना CM ट्रिपल में कितना CM ट्रिपल में हम लोग 6 जन तेनेकुआ हबियाक टका उद्यमी बरखेती समष्टिर পৰা আমি যোৱাবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত 176 গৰাকী যুৱক যুৱতীক এই সহযোগিতা আগবঢ়ালো। তাৰ লগতে আপোনাক তো ধন্যবাদ। মানে আপুনি CM ত্ৰিপুলে তো পোৱাৰ কাৰণে আপোনাৰ কামখিনি কৰিবৰ কাৰণে সুবিধা হৈছে নেকি? বহুত সুবিধা হৈছে। যেতিয়া নেকি মই 200 পইচা তেতিয়া ধৰা মাহত 2000 বা 5000 টকা পাইছিলোঁ। এতিয়া অন্তত মই 2000 মুৰ্গী পোৱাৰ কাৰণে মোৰ পৰিয়াল চলোৱাৰ কাৰণে কোনো অসুবিধা নাই। মই বৰ্তমান ধৰক 20000 বা 30000 টকা মাহত ইনকাম কৰি আছোঁ। 20000 বা 30000 টকা মাহত ইনকাম কৰি আছে। হয়, ঠিক আছে। এই কামটো আপুনি যেতিয়া মিনিমাম তো 40 বা 50000 টকা মাহত ইনকাম কৰিব পাৰিব। 2 লাখ টকা ইনভেষ্ট কৰি 40,000 ইনকাম কৰিব নোৱাৰে। মই আপোনাৰ যিটো আমাৰ অসমত বৰ্তমান ফাৰ্ষ্ট ষ্টেজ ৰানিং আপোনাৰ যদি প্ৰথম সোনকালে পইচা পোৱাৰ ব্যৱহাৰ আছে মুৰ্গীত একদম কম সময় ধৰে 30 দিন বা 35 দিনত মুৰ্গী মই বৰ্তমান উন্নত কোম্পানী দামতো গৈ আছো। এক মিনিট এইখিনি কথা বিপৰীত ক'লে মই খালি দুটা কথাই ক'ব বিচাৰিছোঁ। প্ৰথমটো হ'ল যে আমাৰ যিসকল হিতাধিকাৰী ৰাখি পালে তাৰে সৎ ব্যৱহাৰ আৰু যিটো ট্ৰেডৰ কাৰণে তেওঁলোকে পালে সেই ট্ৰেডটোৰ ওপৰত তেওঁলোকৰ ট্ৰেইনিং আৰু কেপাচিটি বিল্ডিং। ছাৰে ইতিমধ্যে উল্লেখ কৰিছে যে ভেটেৰিনেৰী ছেক্টৰত যদি কোনোবাই পাইছে তেতিয়াহ'লে তেওঁলোকে তাৰে এডভান্স ট্ৰেইনিং লৈ পেলাই পইচাটো সৎ ব্যৱহাৰ কৰিব লাগে। ট্ৰেডৰ ওচৰলৈ গ'ল স্কাল্পটাৰ আপোনালোকে জানে মূৰ্তি বনায়। স্কাল্পটাৰৰ ওচৰলৈ গৈ তেওঁ দেখিলে যে এটা মূৰ্তি সেই স্থাপত্যবিদজনে ধুনীয়াকৈ বনাই আছে। সেই ল'ৰাজন ভিতৰৰ তেওঁৰ যিখন দোকানৰ ভিতৰলৈ সোমাই গ'ল, ভিতৰত তেওঁ আৰু এটা মূৰ্তি দেখা পালে। তেতিয়া তেওঁ আহি স্কাল্পটাৰজনক সুধিলে যে দাদা আপুনি এটা বাহিৰত আছে এটা মূৰ্তি, অবিকল এটা মূৰ্তি আপুনি দেখোন ভিতৰতো ৰাখিছে। ল'ৰাজনে স্কাল্পটাৰজনক সুধিলে যে আপুনি এটা মূৰ্তি দুটা অৰ্ডাৰ পাইছে নেকি? তেতিয়া স্কাল্পটাৰজনে ক'লে নহয় এটাহে পাইছোঁ। তেতিয়াহ'লে আপুনি কেলেই দুটা বনাই আছে? তাৰপিছত ভিতৰত আকৌ এবাৰ এই মূৰ্তিটো চাই আহি পেলাই আকৌ স্কাল্পটাৰজনক সুধিলে দুটাটো দেখা দেখেই আপুনি এটা অৰ্ডাৰৰ বিপৰীতে দুটা মূৰ্তি বনাইছে। তেতিয়া স্কাল্পটাৰজনে ক'লে যে ভিতৰত যিটো আছে মূৰ্তি, এই ল'ৰাজনে স্কাল্পটাৰজনক সুধিলে যে মূৰ্তিটো হৈছে 7 ফুট, ৰাখিব 3 ফুট বেছৰ ওপৰত, 10 ফুট ওপৰত নাকত সাধাৰণ এটা স্ক্ৰেচ আছে, এইটো ৰাইজে কেনেকৈ দেখিব? তেতিয়া স্কাল্পটাৰজনে ক'লে ৰাইজে কোনোদিন নেদেখে। সকলো কাম নিখুঁতভাৱে যদি আমি কৰোঁ
তেতিয়াহ'লে আত্মসন্তুষ্টিয়ে গৈ পেলাই সমাজখনতো ইয়াৰ প্ৰভাৱ পৰে। সম্মানীয় আয়ুক্ত সম্মানীয় আয়ুক্ত মহোদয়কো আগবঢ়াই দিয়াৰ বাবে আহ্বান জনাইছোঁ। तो जब CM AAA का जब हम लोग प्रोग्राम बना रहा था, स्ट्रक्चर बना रहा था, so the unique idea of having CM fellows, जो CM fellows कौन है, अगर हम मोटिवेटेड एंड रिसेंटली मतलब एक सिस्टम से पास आउट, प्रोफेशनल एक बैकग्राउंड से MBA बैकग्राउंड, MSW ये सबसे बैकग्राउंड से पास आउट होके मतलब पीपल हु आर ईगर टू बी इन द सोसाइटी, यंग आदमी लोगों को गाइड करने के लिए जो मोटिवेशन है, इन लोगों को हम लोगों ने CM फेलोज बना के यहाँ मतलब हैंड होल्डिंग के लिए भेजा है। 3 of the CM फेलोज आर आल्सो हियर विद अस। मैं सुबह उन लोगों से इंटरेक्ट कर रहा था। PMACP PMFME में हम लोग देखा है कि एप्लीकेशन स्टेज से ही मतलब एप्लीकेंट लोगों को काफी दिक्कत होता है, तो हम लोगों ने सोचा कि CM फेलोज मतलब को एक फिक्स नंबर, जैसे कि एक CM फेलोज के अगेंस्ट अगर 200 या मतलब 200 से थोड़ा सा ज्यादा अगर हम लोग लिंकअप करना है, ये 1-2 साल इन लोगों को हैंड होल्डिंग, उन लोगों को समझाएंगे कि एप्लीकेशन कैसा अप्लाई करना है, क्या क्या स्कीम्स अवेलेबल है, मुद्रा स्कीम से लेके PMACP PMFME से लेके या वेटरनरी डिपार्टमेंट के क्या क्या स्कीम्स है, उन लोगों को समझाएंगे। उन लोगों का एलिजिबिलिटी क्राइटेरिया क्या है वो समझा के उसको एप्लीकेशन स्टेज से ही CM फेलोज उन लोगों को 1-2 साल का मतलब गाइड करेंगे। एंड वी आर वेरी होपफुल। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।